আপুনি অৰুণোদয় আঁচনি টকা 17 ছেপ্টেম্বৰত লাভ নকৰে যদি এইকেইটা কাম কৰা নাই। কি কাম কৰা নাই বা কি কৰিব লাগিব সেই সম্পৰ্কে জনাম। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব বা কোনসকলৰ টকা নোসোমায় সেই সম্পৰ্কে জানিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া বা নিয়মীয়াকৈ ভিডিঅ'সমূহ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছে তেওঁলোকৰ যিটো ৰিচেণ্টলি 1 ৰুপিজ ক্ৰেডিট মেছেজ অহা নাই, কি কাৰণে অহা নাই সেই সম্পৰ্কে জনাবলৈ কৈছিল আৰু কোনসকলৰ একাউণ্টত টকা নোসোমায় সেই সম্পৰ্কেও জনাবলৈ কৈছিল বা আপোনাৰ একাউণ্টত টকা সোমাব নাই মই সেই সম্পৰ্কে জনাম। আপোনালোকে নিশ্চয় গম পায় যে অসমৰ সৰ্ববৃহৎ আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে। বৰ্তমান সময়ত অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনাখনি 40 লাখ মহিলাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে কিমানকৈ টকা প্ৰদান কৰিব? 1250 টকাকৈ প্ৰদান কৰিব। কিন্তু তাৰে ভিতৰত কিছুমান ব্যক্তিৰ হয়তো একাউণ্টত টকা নোসোমাব পাৰে। কি কাৰণে নোসোমাব পাৰে? যদি আপোনাৰ বেংক পাছবুক আৰু আধাৰ কাৰ্ড বা আধাৰ নাম্বাৰ লিংক কৰা নাই বা সংলগ্ন কৰা নাই, হয়তো সেইটো কাৰণতো আপোনাৰ টকাখিনি পেণ্ডিং হৈ যাব পাৰে। যদি আপুনি সংলগ্ন কৰা নাই, অতি সোনকালে যিটো আপুনি বেংক নাম্বাৰ দিছে সেই বেংকত গৈ পেলাই আপোনাৰ ডকুমেণ্টছসমূহ লৈ আপুনি আধাৰ কাৰ্ড আৰু বেংক পাছবুক সংলগ্ন বা লিংক কৰক। আৰু কিছুমান ব্যক্তিয়ে সুধি আছিল তেওঁলোকৰ যে 1 ৰুপিজ ক্ৰেডিট মেছেজটো অহা নাই, কি কাৰণে অহা নাই সেই সম্পৰ্কে মই জনাই আছোঁ। যদি আপোনাৰ যিখন লিষ্ট সেই লিষ্টত যদি আপোনাৰ নাম নাই, তেতিয়াহ'লে আপোনাৰ 1 ৰুপিজ ক্ৰেডিটটো নাহিব। বা আপোনাৰ লিষ্টত নামটো চেক কৰিবৰ বাবে কেনেকৈ চেক কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাইছিলোঁ। যিহেতু আপোনালোকৰ পঞ্চায়তত অথবা আপোনালোকৰ যি ভোটৰ সভাপতি ছেক্ৰেটেৰী পৰে তেওঁলোকৰ পৰা লিষ্টখন কালেক্ট কৰিব বা তেওঁলোককে নামটো আছে নাই চাই দিবলৈ ক'ব। নিশ্চয় আপুনি জানিব আপোনাৰ লিষ্টত নাম আছে নাই। যিসকলৰ লিষ্টত নাম নাই তেওঁলোকৰ 1 ৰুপিজ ক্ৰেডিট মেছেজ অহা নাই। এতিয়া বন্ধু বান্ধৱীসকল, কিছুমানৰ হয়তো বেংকৰ লগত মোবাইল নাম্বাৰ লিংক নাই, সেইবাবে হয়তো তেওঁলোকলৈ 1 ৰুপিজ ক্ৰেডিট মেছেজটো অহা নাই। সেইবাবে আপুনি কি কৰিব? আপোনাৰ নিজৰ পাছবুকখন আপ টু ডেট কৰিব। আপ টু ডেট কৰাৰ পাছতে আপুনি নিশ্চয় জানিব পাৰিব যে আপোনাৰ একাউণ্টছত 1 ৰুপিজ ক্ৰেডিট হৈছে নাই। তেতিয়াহে যদিহে আপোনাৰ 1 ৰুপিজ ক্ৰেডিট হৈছে, এটকাটো আপোনাৰ একাউণ্টত সোমাইছে, তেতিয়াহে আপুনি 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পাইছে বন্ধু বান্ধৱীসকল। এতিয়া বন্ধু বান্ধৱীসকল, কিছুমানৰ বহুতো প্ৰব্লেম বা তেওঁলোকে কেনেকৈ নতুনকৈ আবেদন কৰিব পাৰিব সেই সম্পৰ্কে জনাবলৈ কৈ আছিল। এতিয়া মই আপোনালোকক জনাওঁ যে আপোনালোক 17 ছেপ্টেম্বৰলৈ অপেক্ষা কৰক। 17 ছেপ্টেম্বৰৰ পাছত আকৌ পুনৰ কেনেদৰে নতুনকৈ আবেদন কৰিব লাগে, কি প্ৰক্ৰিয়া চলিব সেই সম্পৰ্কে মই আপোনাক জনাম। আপোনালোকে নিশ্চিন্ত থাকক। নিশ্চয় যিসকলৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে বৰ্তমান আবেদন কৰা নাই বা তেওঁলোকে আবেদন কৰিম বুলি ভাবি আছে কিন্তু নতুনকৈ ৰেচন কাৰ্ড পাইছে, সেইবাবে কৈছোঁ আপোনালোকে নিশ্চয় লাভ কৰিব। আপুনি ধৈৰ্য ধৰক। 17 ছেপ্টেম্বৰত মহিলাসকলক টকাখিনি দিয়াৰ পিছত যেতিয়া আপোনালোকক কৈ দিছোঁ, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে যিসকল জীৱিকা সখী বাইদেউ আছে সেই জীৱিকা সখীৰ আত্মসহায়ক গোটৰ যিসকল জীৱিকা সখী বাইদেউ আছে সেই জীৱিকা সখীকো অৰুণোদয় দিব। সেই যেতিয়া জীৱিকা সখীসকলক প্ৰদান কৰিব, তেতিয়া আকৌ কি কৰিব? যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ লগতে আবেদন কৰি দিব পাৰিব। নিশ্চয় আপুনি বুজি পাইছে বন্ধু বান্ধৱীসকল। আপুনি নিশ্চয় বুজি পাইছে কি কাৰণে 17 ছেপ্টেম্বৰত কিছুমান ব্যক্তিৰ একাউণ্টত টকা নোসোমাব সেই সম্পৰ্কে নিশ্চয় বুজি পালে। যদি আপুনি ভাল পাইছে বা ভিডিঅ'টো চাই বুজি পাইছে, তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব।
তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ 1 ৰুপিজটো ক্ৰেডিট হ'ল নাই সেই সম্পৰ্কেও জনাবচোন। তেতিয়াহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত পাম। আৰু আপোনালোকক কিহৰ ওপৰত ভিডিঅ' লাগে, কোনটো কনচেপ্টৰ ওপৰত ভিডিঅ' লাগে, কি ক্লিয়াৰ হোৱা নাই সেই সম্পৰ্কে মোক জনাওক। মই আপোনালোকক আকৌ নতুন নতুন ভিডিঅ' বনাই জনাম। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।